প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। এয়া মই কুলচা বনালো আজি আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে কুলচা। আৰু কুলচাৰ লগত খাবলৈ মই এয়া ৰঙালাওৰ ভাজি বনালো আৰু লগতে লৈছো এয়া কেঁচা পিয়াজ কেইটুকুৰামান আৰু লগতে লৈছো এয়া আমৰ আচাৰ। একেবাৰে ধাবা বা ৰেষ্টুৰেণ্টত যেনেকৈ দিয়ে আম আচাৰ আৰু কেঁচা পিয়াজৰ সৈতে কুলচা, ঠিক তেনেধৰণে মই বনালো। দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে? সঁচাকৈ খাবলৈ বহুতে সোৱাদ লগা হয় এয়া কুলচা। আৰু এয়া কুলচা কোনো ধৰণৰ ইষ্ট ব্যৱহাৰ কৰা নাই, অভেন ব্যৱহাৰ কৰা নাই। মই ঘৰত থকা কেৰাহীতে পানীৰ সহায়ত বনাইছো। আপোনালোক আচৰিত হ'ব পানীৰে কেনেধৰণে কুলচা বনাইছে। সঁচা মই পানীৰেই কুলচা বনাইছো আৰু কেনেধৰণে বনালো তাকে মই আজি আপোনালোকক দেখুৱাম। খাবলৈ বহুত সোৱাদ লগা হৈছে, একেবাৰে স্পঞ্জি হৈছে। এয়া দেখিছেনে? এয়া আকৌ খুলি দিলে পুনৰ আমাৰ কুলচা হৈ গৈছে। দেখিছেনে? এয়া কিমান ধুনীয়া হৈছে, একেবাৰে ছফ্ট কোমল। এতিয়া আহকচোন এয়া কোমল আৰু ছফ্ট কুলচা মই কেনেদৰে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। কুলচা বনাবৰ কাৰণে মই এটা ডাঙৰ ষ্টিলৰ বাটিত এয়া আধা কেজি ময়দা লৈছো। মই ময়দাৰে বনাম। কুলচা সাধাৰণতে ময়দাৰে বনায়, তথাপিতো যিসকলে ময়দা বেয়া পায় তেওঁলোকে আটাৰে বনাওঁ বুলি যদি ভাবে বনাব পাৰিব। এতিয়া আমি কুলচাত নিমখ মিলাব লাগিব। সোৱাদ অনুসৰি আমি নিমখ মিলাই ল'ম। এয়া মই নিমখ মিলাই দিলো আৰু এতিয়া আমি তাতে মিলাই দিম চেনি। এয়া চেনি পিচি লৈছো, 2 চামুচ পিচা হোৱা চেনি ইয়াতে আমি মিলাই দিম। আৰু এইখিনি এতিয়া মই ভালদৰে মিলাই দিম। শুকান বস্তুখিনি প্ৰথমতে ভালদৰে মিলাই লৈছো। এয়া দেখিছেনে? আমাৰ হৈ গ'ল। এতিয়া মাজতে আমি এটা বাতিৰ দৰে কৰিছো। ইয়াত আমি দৈ দিব লাগিব আৰু আমি এয়া দৈ লৈছো। দৈখিনি অলপ ফিটি লৈছো আৰু ইয়াৰে 5 চামুচ দৈ আমি ইয়াতে মিলাই দিম। এয়া 5 চামুচ দৈ আমি মিলাই দিলো আৰু এতিয়া ইয়াতে আমি মিলাম বেকিং পাউডাৰ। এয়া এখন সৰু চামুচ লৈছো। সৰু চামুচেৰে বেকিং পাউডাৰ আমি মিলাই দিম 2 চামুচ। এয়া 1 চামুচ আৰু এয়া 1 চামুচ। সৰু চামুচ দেই, ডাঙৰ চামুচ নহয়, সৰু চামুচেৰে ল'ব লাগিব। আৰু ইয়াতে মিলাই দিম বেকিং সোডা, মিঠা সোডা বুলি যে কয় সেইটোৰ আমি এয়া 1 চামুচ ইয়াতে মিলাই দিলো। আৰু এতিয়া এইখিনি আমি ভালদৰে মিলাই দিম। এয়া দেখিছেনে আমাৰ ফুলি উঠিছে। এয়া এতিয়া আমি এইখিনি এনেদৰে অকণমান দেৰি মানে 10 মিনিট বা 5 মিনিট সময় থৈ দিম। 10 মিনিট সময় হৈ গ'ল। এতিয়া মই প্লেটখন উঠাই চাইছো। এয়া দেখিছেনে একেবাৰে ফুলি আছে। দৈ আৰু বেকিং সোডা যে দি থৈছিলো সেইখিনি। এতিয়া আমি আটাৰ লগত এইখিনি ভালদৰে মিলাই ল'ম। অলপ অলপ পানী দি আমি আটাখিনি মঠি ল'ম। আটা নহয় ময়দা হয়, ময়দাখিনি আমি মঠি ল'ম। এয়া আমাৰ মঠা হৈ গ'ল আৰু অলপ কোমলকৈ মঠিছো। দেখিছেনে আপোনালোকে? আমি ৰুটি বনাবৰ কাৰণে যিমান টাইট কৰি আমি আটাখিনি মঠো তেনেদৰে মঠিব নালাগে, অলপ কোমল কৰি থ'ব লাগিব। এতিয়া আৰু 2-3 মিনিটমান মই ভালদৰে মঠি লৈছো দেই। খুব ভাল নেদেখুৱালো আৰু আপোনালোকক, ভিডিঅ'টো দীঘল হৈ যাব। 2-3 মিনিটমান খুব ভালদৰে মঠি লৈছো। এতিয়া ইয়াতে আমি অকণমান ৰিফাইন তেল দি দিম। 1 চামুচমান তেল ইয়াত দি দিছো। এয়া এতিয়া আমি এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিম। 20-25 মিনিটৰ কাৰণে এইখিনি আমি ঢাকি থৈ দিম আৰু ধুনীয়াকৈ ফাৰ্মেণ্টেশ্যন হৈ যাব, ফুলি উঠিব আৰু ছেট হৈ যাব। এয়া প্লেট এখনেৰে মই ভালদৰে ঢাকি থৈ দিছো। 25 মিনিট সময় হৈ গ'ল। এতিয়া আমি ঢাকোনখন দাঙি চাম। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ এয়া কুলচা তৈয়াৰ হৈ আছে। এয়া চাওকচোন একেবাৰে কোমল হৈ আছে। কিন্তু আমি প্ৰথমতে ভালদৰে মঠি থৈছো, এতিয়া ভালকৈ মঠিব নালাগে বাৰু। মাত্ৰ তেলখিনি থকাৰ কাৰণেহে অকণমান মই মিলাই দিছো। এয়া আমাৰ হৈ গ'ল আৰু একেবাৰে কোমল আৰু বস্তুটো ফুলি উঠিছে। এয়া চাওকচোন। এয়া এতিয়া আমি এইখিনি লাডু বনাই ল'ম আৰু লাডুটো কিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ ওপৰত কথা।
মোৰ পেনখন অকণমান সৰু, সেইকাৰণে মই অকণমান সৰু লাডুৱে বনাম। এয়া চাওকচোন, মই ইমানটোকে বনাইছোঁ, এটা দেখুৱাই দিছোঁ আপোনালোকক। এয়া এনেকৈ ধুনীয়াকৈ আমি ভিতৰৰ চাইডে আনি গোল কৰি ল'ম। এয়া দেখিছেনে, এনেকুৱা ধুনীয়া এটা গোল আমি বনাই ল'ব লাগিব। এটা লাডু বা পেৰা যি কয়, এনেদৰে একদম কোমল হৈ আছে কিন্তু দেই। এতিয়া আমি এখন কাঁহী ল'ম। এয়া কাঁহী এখন লৈছোঁ আৰু তাতে অকণমান ময়দা দি দিছোঁ, নতুবা লাগি যাব পাৰে তলত, সেইকাৰণে। আৰু এই যে আমি পেৰাটো বনাইছিলোঁ, এনেকৈ থৈ যাম। এয়া চাওক, এনেদৰে আমি পেৰাটো বনাই আটাইকেইটা পেৰা বনাই লৈ মই আপোনালোকক দেখুৱাম আৰু কাঁহীখনতে এটা এটাকৈ থৈ যাম। এটা ৰেডি কৰি দিলোঁ আৰু এতিয়া ইয়াৰ ওপৰত অকণমান মই তেল লগাই দিম। তেল অকণ লগাই দিছোঁ। যিহেতু একেবাৰে কোমল হৈছে, উঠালে হাতত লাগিব অকণমান, সেইকাৰণে তেল লগাই দিছোঁ। আৰু শুকায়ো যায়, আৰু তেল লগাই দিলে মানে ঘিউ লগাব পাৰে আপোনালোকে। মই ৰিফাইন তেলকে লগাই দিছোঁ। এয়া দেখিছেনে, চাৰিওপিনে ধুনীয়াকৈ মই কুলচাকেইটাত তেল লগাই দিলোঁ। এতিয়া আমি এখন তিতা কাপোৰ ল'ম। তিতা কাপোৰেৰে অকণমান দেৰি ঢাকি থৈ দিম, 5 মিনিটমান ঢাকি থৈ দিম। এয়া মই ধুনীয়াকৈ ঢাকি থৈ দিলোঁ 5 মিনিটমান। 5 মিনিটৰ পিছত আমি আকৌ আপোনালোকক দেখুৱাম। আমাৰ 5 মিনিট সময় হৈ গ'ল, আমি কাপোৰখন আঁতৰাই দিছোঁ। আৰু এয়া দেখিছেনে, এতিয়া আমি এয়া কুলচা বেলি যাম। ইয়াৰ পৰা এটা কুলচা লৈ লৈছোঁ, এয়া। আৰু এইখিনি মই ঢাকি থৈ দিম, কাৰণ শুকাই যাব পাৰে, সেইকাৰণে তিতা কাপোৰখনেৰে মই আকৌ ঢাকি দিছোঁ আৰু এইটো কুলচা লৈ লৈছোঁ। এয়া এতিয়া কুলচাটো আমি অকণমান শুকান ময়দা লৈ লৈছোঁ। আৰু কুলচাটো আপোনালোকে হাতেৰেও বেলিব পাৰে, নতুবা বেলনাৰেও বেলিব পাৰে। এয়া বেলনাৰ সহায়তো বেলিব পাৰি। লাহে লাহে বেলিব লাগিব, একেবাৰে কোমল আমাৰ কুলচা। দেখিছেনে, একদম লাহে লাহে বেলিছোঁ। আৰু কুলচাটো গোলকৈও বেলিব পাৰি, নতুবা অভেল শ্বেপতো মানে দীঘলীয়াকৈও বেলিব পাৰি। আমি যেতিয়া ধাবাবিলাকত খাওঁ, তেতিয়া একদম ধুনীয়া ধুনীয়া দীঘলীয়া গোলকৈ দিয়ে নহয়নে, দীঘলীয়াকৈ দিয়ে নহয়নে, অভেল শ্বেপত। আৰু দীঘলীয়াও কৰিব পাৰি। মোৰ বেলা হৈ গৈছে, মই বেছি ডাঙৰ কৰা নাই, যিহেতু মোৰ পেনখন সৰু, সেইকাৰণে ইমানেই ডাঙৰ কৰিছোঁ। আপোনালোকে আৰু ডাঙৰো কৰিব পাৰে, আৰু গোলো কৰিব পাৰে, দীঘলীয়াও কৰিব পাৰে। এইটো নিজৰ পচন্দ মতে আপোনালোকে কৰি ল'ব। কিন্তু কুলচাটো ডাঠ হ'ব লাগিব। কুলচা সদায় ডাঠ কুলচাহে খাবলৈ ভাল, পাতল হ'লে আমাৰ কুলচাটো বেয়া হয়। এয়া মোৰ ডাঠ হৈছে। এতিয়া ইয়াতে মই অকণমান এয়া লৈছোঁ কালাজিৰা। কালাজিৰা অকণমান ওপৰত দি দিম। অকণমান কালাজিৰা ওপৰত দিলে দেখিবলৈ বহুত ধুনীয়া লাগে, আৰু কালাজিৰাৰ সোৱাদটো বহুত ভাল লাগে। কালাজিৰাৰ সলনি আপোনালোকে তিলো দিব পাৰে, নতুবা জিৰাও দিব পাৰে। এয়া দেখিছেনে, মই ধুনীয়াকৈ কালজিৰা দি দিলোঁ আৰু অকণমান ধনিয়া দি দিছোঁ। ধনিয়া দিলে সোৱাদটোও ভাল লাগে, দেখিবলৈও ধুনীয়া হয়, আৰু একেবাৰে বজাৰৰ দৰে ধাবাবিলাকৰ দৰে লাগে নহয়নে, ৰেষ্টুৰেণ্টত যেনেদৰে কুলচা বনায় দেখিবলৈ একদম তেনেকুৱা লাগিছেনে বাৰু? কিমান ধুনীয়া লাগিছে ধনিয়া দিয়াৰ লগে লগে। এয়া এতিয়া অকণমান মই বেলনা বাৰীডালে বেলি দিছোঁ, ইয়াত সোমাই যাব তেতিয়া। এয়া আমাৰ কুলচাৰ কাম ৰেডি। চাওকচোন, ধুনীয়াকৈ হৈ গ'ল। হাতেৰেও এনেকৈ দবাই দিব আপোনালোকে, তেতিয়া ধুনীয়াকৈ কালজিৰা আৰু ধনিয়া আমাৰ কুলচাৰ ভিতৰত সোমাই গ'ল। এয়া আমাৰ কুলচা ৰেডি। এতিয়া বনাব লাগিব। গেছৰ ওচৰলৈ আহক। এয়া মই গেছত পেন এখন পাতি দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ। পেনখন গৰম হ'ল। এতিয়া মই পেনখনত পানী দিম। এয়া পানী লৈছোঁ, আধা গিলাচো নহয়, আধা গিলাচতকৈ অকণমান কম, আৰু পেনখনতে মই দি দিছোঁ। এয়া দেখিছেনে? আৰু এতিয়া পানীখিনি উতলিবলৈ দিম আমি। আমাৰ পানীখিনি উতলি গ'ল। এতিয়া আমি লাহেকৈ কুলচাটো ইয়াতে পানীতে দি দিম। এয়া দেখিছেনে, মই কুলচাটো লাহেকৈ পানীতে দি দিলোঁ, আৰু এতিয়া এই ঢাকোনখন লগাই দিম আৰু 2-3 মিনিটমান এনেদৰে পানীৰ ভাপতে আমি কুলচাটো সিজিবলৈ দিম। পানীৰ ভাপতেই কুলচাটো সিজি যাব ধুনীয়াকৈ। যেতিয়া পানীখিনি শুকাব, তেতিয়াহে আমি ঢাকোনখন আঁতৰাই ইলুটি শিলুটি কৰি দিম। মই আপোনালোকক দেখুৱাম বাৰু। 2-3 মিনিট হৈ গ'ল, মই ঢাকোনখন দাঙি দেখুৱাইছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ পানী শুকাই গ'ল। এতিয়া আমি কুলচাটো উলটিয়াই দিম। কুলচাটো উলটিয়াই দিয়াৰ আগত অকণমান ঘি দি দিওঁ। ঘি দিলে অকণমান খাবলৈ ভাল হয়। তেলো দিব পাৰে আপোনালোকে। মই ঘি খাই ভাল পাওঁ কাৰণে আমি অকণমান ঘি দি দিছোঁ ওপৰত। এয়া কিনাৰে অকণমান দি দিছোঁ। এতিয়া কাৰণ পানীত বনাইছোঁ, হয়তো তলত লাগিবও পাৰে, লাগিব নালাগে বাৰু তথাপিতো।
আমি বহুত সাৱধানতাৰে আৰামছে নহয় বহুত ধুনীয়াকৈ ওলাই গৈছে। এয়া চাওকচোন, দেখিছেনে আমাৰ কুলচাটো চামুচখন লগোৱাৰ লগে লগে একদম ধুনীয়াকৈ উঠি গৈছে। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ কুলচাটো ফুলি গৈছে। এতিয়া আমি কুলচাটো পাল্টাখনেৰে উল্টিয়াই দিম। এয়া চাওকচোন, ধুনীয়াকৈ আমাৰ কুলচাটো একদম সিজি গৈছে আৰু একদম এই পিছৰ চাইডটো একেবাৰে কৰকৰি হয়। অকণমান মই দবাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই কম কৰি দিলোঁ। এয়া চাওক, এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে। এইটো চাওকচোন কিমান ধুনীয়া কুলচা হৈছে, দেখিছেনে বাৰু আপোনালোকে? আৰু দেখিবলৈতো ধুনীয়া লাগিছে, খাবলৈও বহুত ভাল হয় আৰু একেবাৰে কুলচাটো ফুলি গৈছে। আমি কোনো ধৰণৰ অভেন ব্যৱহাৰ নকৰাকৈ ঘৰতে আমি পেন এখনত এনেদৰে কুলচা বনাব পাৰোঁ, নহয়নে বাৰু? আৰু কোনো ধৰণৰ ইষ্টটো দিয়া নাই, ইষ্টি নিদিয়াকৈ আমাৰ কিমান ধুনীয়া কুলচা হৈছে। আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ, চাওকচোন। এয়া আৰু পানীৰ সহায়ত আমি কুলচা ঘৰতে তৈয়াৰ কৰি দিছোঁ। অলপ ঘি দিছোঁ, ঘি দি চেল ফ্ৰাই কৰিছোঁ, সেইটো নিজৰ কথা। ঘি দিবও পাৰে, ঘি নিদিয়াকৈও উল্টিয়াই অকণমান দুইটা ছাইড ভাজি ল'ব লাগে। মই ঘি খাই ভাল পাওঁ কাৰণে অকণমান ঘি দি দিছোঁ। এয়া চাওক, ধুনীয়া লাগিছে কুলচাটো, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু আপোনালোকক এইটো মই বনাই দেখুৱালোঁ। এনেদৰে বাকী কুলচাখিনিও মই বনাই ল'ম। এয়া দেখিছেনে, মই ধুনীয়াকৈ কুলচা বনাই একদম প্লেটত সজাই দিছোঁ আৰু লগত লৈছোঁ এয়া আমাৰ ৰঙালাওৰ ভাজি আৰু এয়া পিঁয়াজ কেইচকলমান কাটি লৈছোঁ, লগতে লৈছোঁ এয়া আম আচাৰ ঘৰত বনোৱা। আৰু ধুনীয়াকৈ এতিয়া আমাৰ কুলচা হৈ গ'ল। খাবলৈ যোগাৰ একেবাৰে ধাবা ৰেষ্টুৰেণ্টত যেনেকৈ দিয়ে কেঁচা পিঁয়াজৰ সৈতে, মই তেনেকৈ লৈ লৈছোঁ। আৰু এতিয়া আপোনালোকক মই কুলচাটো ওচৰৰ পৰা দেখুৱাইছোঁ, দেখিছেই ভালকৈ বাৰু। এতিয়া বহুত কোমল হৈছে, চাওকচোন, একেবাৰে হাতেৰে মুঠি মাৰিলে এয়া একদম আকৌ আগৰ পজিশ্যনলৈ আহি যায়। এয়া আমাৰ কুলচা। আৰু মই এটা আপোনালোকক ভাঙিও দেখুৱাওঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে নৰম আৰু এই ভিতৰবোৰ একদম জালিদাৰ, জালি উঠি আহিছে। খাবলৈ খুব ভাল লাগে, বহুতেই সোৱাদ লাগে। আপোনালোকে বাৰু কোনে কোনে কুলচা খাই ভাল পায় মোক জনাবচোন। এয়া চাওকচোন কিমান ধুনীয়াকৈ, অকণমানো লিকটীয়া হোৱা নাই। এয়া একেবাৰে জালিদাৰ, কেকৰ দৰে জালিদাৰ হৈ পৰিছে। খাবলৈ বহুতে সোৱাদ লগা হয়। আৰু আমি কেনেধৰণে পানীৰ সহায়তে আমি কুলচা বনালোঁ। ঘিউ আপোনালোকে নিদিওঁ বুলিলে নিদিবও পাৰে, একো কথা নাই। মই ঘিউ খাই ভাল পাওঁ কাৰণে অকণমান ঘিউ লগাই দিছোঁ। আপোনালোকে পানীৰেই তেনেদৰে কুলচা বনাব পাৰিব। আৰু কোনো ধৰণৰ ইষ্ট নালাগে, অভেন নালাগে। অভেনতো হ'লেতো আৰুৱে ভাল হয়, কিন্তু যদিও নহয়, আমাৰ কুলচা খাবলৈ মন থাকিলে আমি এনেদৰেই ঘৰতে কুলচা বনাই খাব পাৰোঁ। এতিয়া আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবচোন। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ আপোনালোকৰ ওপৰত। আৰু চাওকচোন ধুনীয়া ধুনীয়া কুলচা, যদি ভাল লাগিল আপোনালোকেও বনাই খাব। শেষত বহুত বহুত ধন্যবাদ জনালোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।